মই আইতাৰ লগত থাকিছিলোঁ কাৰণ সৰুতে মা দেউতাৰ মৃত্যু হৈছিল। আইতা ডাঙৰ ঘৰ এটাত বাচন ধোৱা আৰু ঝাৰু দিয়া কাম কৰিছিল। আমাৰ আৰ্থিক অৱস্থা আছিল ভয়াৱহ। এদিন তাই গুৰুতৰভাৱে অসুস্থ হৈ পৰিল, গতিকে মই দায়িত্ব ল'বলগীয়া হ'ল। মই প্ৰতিদিনে মিছেছৰ ঘৰত কাম কৰিবলৈ গৈছিলোঁ। এদিন মিছেছৰ ভৰিখন বেয়াকৈ বিষাইছিল। তাই মোক মাতি ক'লে যে, সোণাল, মোৰ ভৰিখন বহুত বিষাইছে, অনুগ্ৰহ কৰি অলপ তেল মালিচ কৰি দিব পাৰিবনে? তাৰ বাবে তাই মোক অতিৰিক্ত ধন দিবলৈ লৈছিল, গতিকে কোনো সংকোচ নকৰাকৈ ক'লোঁ, ঠিক আছে। এটা বাল্টিত তেল লৈ অলপ ভৰি মালিচ কৰিবলৈ আৰু তেলখিনি লাহে লাহে তাইৰ ভৰিত লগালোঁ। তেতিয়া তাই ক'লে, মোৰ গোটেই শৰীৰটো বিষাইছে। মোৰ গোটেই শৰীৰটো মালিচ কৰিবানে? তাৰ বাবে মই তোমাক ভালকৈ দৰমহা দিম। ঘৰখনৰ অসুবিধা আছিল, গতিকে টকাখিনিৰ প্ৰয়োজন আছিল আৰু মই নাকচ কৰিব পৰা নাছিলোঁ। যেতিয়া মই মালিচ কৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া কথাবোৰ বেয়া ফালে গতি কৰিলে। সৰুতে নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। সেই নিশা কিবা এটা ঘটিল, যিটো আজি কাহিনীটোত ক'ব লাগিব। আৰু এই কাহিনীৰ পৰা আপুনি এটা মূল্যৱান শিক্ষা ল'ব পাৰে। মোৰ নাম কুনাল। মোৰ জন্ম হৈছিলহে আৰু মাত্ৰ 2 বছৰমান পিছত বাছ দুৰ্ঘটনাত মা দেউতাৰ মৃত্যু হৈছিল। মাৰো লগতে মৃত্যু হ'ল। মোৰ আইতাই মোক ডাঙৰ দীঘল কৰিছিল। সৰুৰে পৰা তাই মোক ডাঙৰ দীঘল কৰিছিল। তাই আনৰ ঘৰত কাম কৰিছিল, বাচন ধোৱা, ঝাৰু দিয়া, ৰন্ধা বঢ়া কৰিছিল। তেনেকৈ আমি জীৱিকা নিৰ্বাহ কৰিছিলোঁ। মোৰ শিক্ষা ভাল আছিল। কিন্তু ক'ভিড-19 মহামাৰীৰ সময়ত চাকৰি হেৰুৱাই ঘৰতে থাকিবলগীয়া হৈছিল। চাকৰি এটা বিচাৰি বহুত চেষ্টা কৰিলোঁ, কিন্তু একো নহ'ল। ইয়াৰ ফলত মই বৰ হতাশ হৈ পৰিলোঁ। আইতা বয়সী হৈ গৈছে, দৈনন্দিন কামৰ তাতে স্বাস্থ্যৰ ওপৰত ক্ষতি হৈ পৰিছিল। তাইৰ কাম দেখি মোৰ বৰ বেয়া লাগিল। এদিন তাই বৰ অসুস্থ হৈ কামত যাব নোৱাৰিল। ঠিক সেই সময়তে মই মিছেছ আইতাৰ মোবাইললৈ ফোন কৰিলোঁ। মই ফোনটো ৰিচিভ কৰি ক'লোঁ, আইতা আজি বেমাৰ হৈছে, কেইদিনমান কামলৈ আহিব নোৱাৰিব। মোৰ মিছেছে ক'লে, তাই আহিব নোৱাৰিলে মই আন এগৰাকী দাসী নিয়োগ কৰিম। মই আহিম। মই লগে লগে ক'লোঁ, কেইদিনমান সোমাব পাৰিলে ভালেই হ'ব। মোৰ মিছেছ কিছু সময় নিমাত হৈ থাকিল। তেতিয়া তাই আহিল, আপুনি সকলো কাম কৰিব জানেনে? মই ক'লে, হয়, আইতাৰ পৰা সকলো শিকিলোঁ। পৰিস্থিতিয়ে মোক সকলো শিকাইছে। তাই ক'লে, হয়। তাৰ পিছত মই পুৰণি কাপোৰবোৰ বান্ধি এটা তুলি ল'লোঁ। ভঙা চশমা পিন্ধি মিছেছৰ ঘৰলৈ ৰাওনা হ'ল। দুৱাৰখন বন্ধ হৈ আছে। মই ঘণ্টাটো বজালোঁ। মিছেছে দুৱাৰখন খুলি মোক দেখিলে খন্তেক সময়ৰ বাবে আচৰিত হ'ল। তাই সুধিলে, আপুনি কাক বিচাৰে? মই ক'লোঁ, জো। আইতা কামলৈ আহে। মই তাইৰ নাতি। আপোনাৰ লগত ফোনত কথা পাতিলোঁ। তাই মোৰ ফালে আচৰিত হৈ চালে, কাৰণ মই সুন্দৰ আৰু শাৰীৰিকভাৱে শক্তিশালী আছিলোঁ। তাই ক'লে, তুমি সেই আইতাকৰ নাতি? বিশ্বাস কৰিব পৰা নাই। তাৰ পিছত তাই মোক চাকৰিটোৰ কথা ক'লে। বাচন ধোৱা, ঝাৰু দিয়া, কাম কৰা, ৰন্ধা বঢ়া, ঘৰৰ আন সকলো কাম কৰিব জানিছিলোঁ। গতিকে মই মান্তি হ'লোঁ। বাচন চাফা কৰি ৰান্ধি আন কামবোৰ প্ৰতিদিনে কৰিলোঁ। প্ৰথমতে অলপ কঠিন আছিল, যদিও লাহে লাহে সকলো সহজ হৈ পৰিল। ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰিলোঁ। মই যেতিয়া তাইক খাদ্য পৰিৱেশন কৰিম, তাই ক'ব যে তাই মোৰ ৰন্ধা বঢ়া ভাল পায়। আইতাই মোক সৰুৰে পৰা শিকাইছিল। মই তোমাক কেনেকৈ বিশ্বাস কৰিব পাৰিলোঁ? আপুনি সকলো শিকিব। কাম কেতিয়াও নষ্ট হৈ নাযায়। এদিন ৰাতিপুৱা সদায়ৰ দৰে সোনকালে কামলৈ আহিলোঁ। মই তাইৰ বাবে ব্ৰেকফাষ্ট প্ৰস্তুত কৰিলোঁ। তাই ব্ৰেকফাষ্ট খালে আৰু মই দুপৰীয়া আহাৰ প্ৰস্তুত কৰি কামত লাগিলোঁ। ঘৰ ধুই সকলো শেষ কৰি বাচন-বৰ্তন চাফা কৰিলোঁ। লাহে লাহে দুপৰীয়া হৈ পৰিল। হঠাৎ মিছেছ নিজৰ কোঠাৰ পৰা মোক মাতিলে। সেই সময়ত মই হলঘৰত আছিলোঁ। লগে লগে মই উঠি তাইৰ ৰুমলৈ গ'লোঁ। তাই ক'লে, মোৰ এখন ভৰি বহুত বিষাইছে, অলপ তেল লগাই মালিচ কৰিলে আপত্তি থাকিবনে? মই দ্বিধাত পৰিলোঁ, কিয়নো এইটো মোৰ বাবে নতুন কাম আছিল। কিন্তু সেয়া সেৱাৰ অংশ আছিল আৰু মোক ইয়াৰ বাবে ধন দিয়া হৈছিল, গতিকে মই নাকচ কৰিলোঁ। তাই একো নকৰিলে। আলমাৰীৰ পৰা তেলৰ বটলটো লৈ তাইৰ কাষত বহিলোঁ। তাইৰ ভৰিখন হাতত লৈ তেল লগাই লাহেকৈ মালিচ কৰিবলৈ ধৰিলোঁ। তাইৰ মনটো ভাল হ'বলৈ ধৰিলে। তাই ক'লে, ঠিক আছে, এতিয়া মোৰ অলপ ভাল লাগিছে। তেলৰ বটলটো তাতেই থৈ দিওঁ। থৈ দিলোঁ আৰু আকৌ বাগিচাৰ কামত লাগিলোঁ। সন্ধিয়া ড্ৰাইভাৰ ভদ্ৰ মহিলাগৰাকীয়ে ফোন কৰিলে, মোৰ ভৰিখন আকৌ বিষাইছে, অনুগ্ৰহ কৰি আজি আপুনি মালিচ কৰক। আজি দুপৰীয়া মালিচ কৰিলে ইমান ভাল লাগিল, কিন্তু এতিয়া আকৌ বিষ বাঢ়িছে। তাইক নাকচ কৰাটো মোৰ বাবে কঠিন হৈ পৰিছিল। মই আকৌ তেলৰ বটলটো লৈ গ'লোঁ। তাই সদায় মোৰ বিচনাত বহি আছিল। তাই মোৰ হাতখন ধৰি ভৰিখন মোৰ হাতৰ তলুৱাত থৈ দিলে। মই তাইৰ ভৰিত তেল লগাই মালিচ কৰিবলৈ ধৰিলোঁ।
থাকিলে তোমাৰ হাতত যাদু আছে চাওক। আজি ৰাতিপুৱা যেতিয়া তুমি মাছ কৰিছিলা তেতিয়া মই ইমান সকাহ লাগিছে। এতিয়া মাত্ৰ অলপ মই তাইৰ ভৰিখন মাছ কৰি থাকিলোঁ। তাইৰ মুখৰ বিভিন্ন ধৰণৰ অভিব্যক্তি দেখা গ'ল। মোৰ অদ্ভুত লাগিল। মই তাইৰ ভৰিখন মাছ কৰি থাকোঁতে তাই গোপনে মোৰ ফালে চাই আছিল। উঠি যাবলৈ মন লাগিল। অলপ পিছত মই ক'লো যথেষ্ট হ'ল ভয়। তাই ক'লে ঠিক আছে। তাইৰ ভৰি মাছ কৰা বন্ধ কৰি ঘৰলৈ উভতি আহিলোঁ। ঘৰলৈ উভতি আহি মই আইতাক সকলো কথা ক'লোঁ। আইতাই ক'লে মেডাম বৰ ধুনীয়া আৰু বুজাবুজি মহিলা ল'ৰা, বেছি চিন্তা নকৰিবা। তাই বহি হৈ গৈছে। ভৰিটো এতিয়া সঁচাকৈয়ে বিষ হৈছে। তাই সেৱা কৰি থাকিবি। পিছৰ ৰখিপাত হ'ব। পিছদিনা সদায়ৰ দৰে কামত সোমালোঁ। মই নিজে ব্ৰেকফাষ্ট দি ঘৰখন জাৰি দি নাছিলোঁ। অলপ পিছত তাই মেছেজ মোক লৈ ঘৰত মাতিলে। সেয়া সোমাওঁতে তাই হাঁহি এটা লৈ ক'লে কালি মোৰ ভৰি মালিচ কৰা ধৰণটো মোৰ বৰ ভাল লাগিল। আজি আপুনি ভৰিখনকো তেনেকৈ মালিচ কৰিব। মালিচ কৰিবলৈ মন গৈছিল কিন্তু নোৱাৰিলোঁ। মই ভাবিলোঁ তাইৰ যদি ইমান কষ্ট হয় তেন্তে তাই কিয় ডাক্তৰৰ ওচৰলৈ নাযায়। তাই মোক ফোন কৰি থাকে কিন্তু ঘৰখনৰ অৱস্থা ভয়াৱহ হৈ পৰিছিল। মোক টকাৰ প্ৰয়োজন আছিল গতিকে মই ইমান ভৰি দুখন মালিচ কৰিবলৈ ধৰিলোঁ। তাইক মালিচ কৰি থাকোঁতে মোৰ মনোযোগ অনিশ্চিত হৈ উজ্জ্বল ৰংটোলৈ গুচি গ'ল। মই নিজকে সহায় কৰিব নোৱাৰিলোঁ। তাই মোৰ ভৰিখন মুক্ত আছিল আৰু তাইৰ মুখত এটা অদ্ভুত ভাৱ আছিল। মোৰ ভাল নালাগে কিন্তু বাধ্য হ'লোঁ। মালিচ শেষ হৈ লগে লগে এটা আনন্দৰ জুই জ্বলি উঠিল। পাৰ্চৰ পৰা অলপ টকলা তাই মোক আগবঢ়াই দিলে কিন্তু মই নাকচ কৰিলোঁ। মই ক'লোঁ মই তোমাৰ বাবে কাম কৰোঁ, তোমাৰ সেৱা কৰাটো মোৰ কৰ্তব্য। তাই লাহেকৈ হাঁহিলে। মোৰ চকুলৈ চাই তাই মোৰ হাতত টকাখিনি লাহেকৈ থৈ ক'লে ল'বা, তোমাৰ অধিকাৰ। তাই জোৰ কৰি টকাখিনি মোৰ হাতত তুলি দিলে। এই কথা গম পাই তাৰ পিছত আইতাক ক'লোঁ। ২-৩ দিন ধৰি মালিকে মোক তাইৰ হাত ভৰি মালিচ কৰিবলৈ কোৱা নাছিল। আইতাক ক'লোঁ। আইতাই ক'লে হয়তো তাইৰ বিষটো কমি গৈছে, সেইবাবেই তাই ফোন কৰা নাছিল। এদিন দুপৰীয়া ৩মান বজাত মালিকলৈ মাত দিলে অকণমান চাহ বনাওক। তাইৰ বাবে চাহ বনাই তাইৰ ৰুমলৈ লৈ গ'লোঁ। তাই মোক বহিবলৈ ক'লে আৰু ক'লে মোৰ ভৰিটো আকৌ বিষাইছে। আপুনি মোক সম্পূৰ্ণ ভৰি মালিচ কৰিব দেই। মই ক'লোঁ ঠিক আছে হৈ যাব মই কৰোঁ। কিন্তু তাই কেইমুহূৰ্তমান নোখোৱা থাকিলে আৰু তাৰপিছত নাই সন্ধিয়া ঘূৰি আহক। সন্ধিয়া মোক মালিচ কৰি ৰাতি ভালকৈ শুই যাম। আৰু তাইক কওঁ তুমি কি কৰিলা? আজি কামৰ বাবে মই তোমাক দিগদাৰ নহ'ল পাওঁ। ঘৰৰ পৰিস্থিতি বেয়া আছিল গতিকে হয় বুলি ঘৰলৈ গ'লোঁ। আইতাক সকলো কথা ক'লোঁ। আইতাও ক'লে যে ল'ৰা যদি তুমি দৰমহা পাইছা তেন্তে আপোনাৰ সেৱা কৰক। সেয়া যি হয়। সেইদিনা সন্ধিয়া মই মোৰ মিষ্টাৰৰ ঘৰলৈ উভতি আহি তাইৰ বাবে ৰাতি আহাৰ ৰান্ধিলোঁ। ৮:০০ বজাত তাই ৰাতি আহাৰ শেষ কৰি ক'লে আজি তোমাৰ কামৰ বাবে মই তোমাক ভালকৈ দৰমহা দিম। মই ভাবি আছিলোঁ কেনেকুৱা কামৰ বাবে তাই ইমান টকা দিব। তাই মোক মাতিব বুলি অপেক্ষা কৰি মই হল ঘৰত বহিলোঁ। তাৰ পিছত তাই মোক ফোন কৰি সম্পূৰ্ণ শৰীৰ মালিচ দিবলৈ ক'লে। তোমাৰ হাতত সঁচাকৈয়ে যাদু আছে। তোমাৰ মালিচবোৰে মোক শান্ত কৰে। মই অলপ আচৰিত হৈছিলোঁ। কিন্তু কোৱাৰ দৰে দৰিদ্ৰতা আৰু পৰিস্থিতিয়ে সকলোকে বলি হ'ব পাৰে। তাই ক'লে যে মোৰ মেকআপ ৰুমৰ পৰা তেলৰ বটলটো আনিব। মই লৈ আহিলোঁ। কোঠাটো অৱশ্যেভাৱে সুগন্ধি আছিল। তাই সুগন্ধি আৰু সুগন্ধিত তেল লগাইছিল যাৰ ফলত গোটেই ঘৰখন ভৰি পৰিছিল। মই ক'লোঁ হৈ থাকক মই তোমাৰ মালিচ কৰিম। তাই বিচনাত শুই পৰিল। মই তাইৰ ভৰিটো ধৰি মালিচ কৰিবলৈ ক'লোঁ। তাই যে ভাল পাইছিল। তাই ক'লে অলপ সময় চেষ্টা কৰিছোঁ। মোৰ ওপৰলৈ মালিচ কৰি নাথাকিব। অস্তিত্ব লাগিছিল যদিও পৰিস্থিতিৰ সন্মুখত মই মনে মনে থাকিলোঁ। তাই ইমান শিথিল অনুভৱ কৰিলে। মই তাইৰ ভৰি মালিচ কৰি থাকোঁতে তাইৰ মুখত এটা অদ্ভুত ভাৱ যেন বিষ আৰু দীঘলীয়া এটা সংকট অনুভৱ সৃষ্টি কৰিছিল। অলপ পিছত তাই উঠি বহিল। তাৰ পিছত তাইৰ পিঠিত মালিচ কৰিবলৈ ধৰিলে। লাহে লাহে তাইৰ পিঠিত তেল লগাবলৈ ধৰিলে। তাই মোৰ ফালে অদ্ভুত দৃষ্টিৰে চাই আছিল। মই ইচ্ছাকৃতভাৱে চোৱাৰ পৰা দূৰতে থাকি মই ভাগৰি পৰিলোঁ গতিকে তাই ক'লে এতিয়া মাত্ৰ বন্ধ কৰা। মই মালিচ বন্ধ কৰি ক'লোঁ ঠিক আছে মেডাম মই গুচি যাম। তাই ঠিক আছে বুলি ক'লে। মই ঘৰত সোমাই জিৰণি ল'লোঁ। কিছু সময়ৰ পাছত হঠাৎ মোৰ অদ্ভুত অনুভৱ হ'বলৈ ধৰিলে যেন মোৰ মনটো অস্থিৰ হৈ পৰিল। মই বুজিব পৰা নাছিলোঁ। মই ভাবি আছিলোঁ মোৰ কি হৈছে। মোৰ মনটোৱে মোক সেই কোঠাটোলৈ উভতি যাবলৈ কৈ থাকিল। মোৰ ভিতৰত এটা অদ্ভুত অনুভৱ সৃষ্টি হ'ল। মই নিজকে ৰখাব নোৱাৰি পুনৰ বিচাৰিবলৈ লাগিলোঁ। মিছেছ মোক চাই হাঁহি এটা মাৰি কাষতে বহিবলৈ ক'লে। মই গৈ বহিলোঁ। তাই মোৰ হাতত ধৰিলে। তুমি বৰ ধনী আৰু
তাই মোৰ হাতত জনালে যে তোমাৰ হাতত সেৱাৰ অনুভৱ আছে। তাইৰ কথাত এটা উচ্চতা আছে, মই কেৱল মই মাত্ৰ মোৰ কাম বিচাৰি আছোঁ। পৰিৱেশৰ নিষ্কান্ত হৈ পৰিছিল। তেওঁলোকৰ কথাত সোমাই লৈ পৰিৱেশটো গভীৰ হৈ পৰিল। তাৰ পিছত তাই লাইট বন্ধ কৰি মোক সাৱধান কৰি ৰাতিপুৱাই ভালকৈ গম পালোঁ কিবা এটা অকল্পনীয় ঘটনা ঘটিছে। ভয় আৰু অনুশোচনাৰে ভৰি পৰি কি কৰিম বুজিব পৰা নাছিলোঁ। খৰধৰ কৰি ঠাইৰ পৰা ওলাই আহি ঘৰ পালোঁ আৰু আইতাক সকলো কথা ক'লোঁ। আইতাই নিৰ্দেশে আতংকিত হৈ ক'লে, কি হ'ল ল'ৰা? মই তাইক সকলো কথা ক'লোঁ। তাই বৰ দুখ পাই ক'লে, আপুনি আৰু তালৈ নাযাব। পিছদিনা আইতাই নিজেই মিছেছৰ লগত কথা পাতিবলৈ যোৱাৰ সিদ্ধান্ত ল'লে। পিছদিনা ৰাতিপুৱা তাই নিজৰ ঘৰলৈ আহি পোনে পোনে সুধিলে, মোৰ নাতিৰ লগত কি এনে কৰিলে? মিছেছৰ মুখখন সলনি হৈ পৰিল। তাই ক'লে, মই এটা বৃহৎ ভুল হৈছিল। মোৰ স্বামী বিনয়ে মোক অকলশৰীয়া কৰি থৈ গ'ল। মোৰ আৱেগক নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। তাইৰ চকুত প্ৰকৃত অনুশোচনা আছিল। আইতাকৰ ওচৰত ক্ষমা খুজি তাই নিজৰ ভুল স্বীকাৰ কৰিলে। কিছুদিনৰ পিছত তাই নিজেই আমাৰ ঘৰলৈ আহি হাত দুখন ভাঁজ কৰি আইতা আৰু মোক ক'লে, মই এটা ডাঙৰ ভুল কৰিলোঁ, তাৰ প্ৰায়শ্চিত্ত কৰিব লাগিব। তাই মোৰ বাবে ছোৱালী এজনী বিচাৰি পাই মোৰ বিয়াৰ ব্যৱস্থা কৰিলে। তাই আধা সম্পত্তি মোৰ নামত এৰি থৈ গ'ল। আইতাই এতিয়াও তাইৰ ঘৰত কাম কৰি আছে। কেইবছৰমান পিছত মিছেছৰ মৃত্যু হৈছিল। তাই উইলত তাইৰ ঘৰটো আইতাক উইল কৰি দিছে। মিছেছৰ স্বামীৰ বহু আগতে মৃত্যু হৈছিল। তাইক এৰি, কিন্তু তাইৰ ভুলটো উপলব্ধি কৰি তাই আমাৰ বাবে সুখ কঢ়িয়াই আনিলে। এতিয়া মই আৰু মোৰ পত্নী সুখেৰে বাস কৰি ঘৰখনেৰে হৈ পৰিছে। ভুল, কিন্তু নিজৰ ভুল স্বীকাৰ কৰি সঠিক পদক্ষেপ লোৱাটোৱে প্ৰকৃত মানৱতা। বন্ধুসকল, এই কাহিনীটো কেনেকুৱা লাগিল? ভাল লাগিলে কিন্তু লাইক কৰিব, চেনেলটো